वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম তোমালোকৰ সায়েন্সৰ যেটো চেপ্টাৰ 3 আছে ধাতু আৰু অধাতু হেতু চেপ্টাৰৰ পৰা এটা ইম্পৰ্টেন্ট টপিকস যেটো টপিক তোমালোকৰ আহিবলগীয়া মেট্ৰিক পৰীক্ষাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ হেতু হৈছে তোমাৰ ইলেক্ট্ৰন ডট স্ট্ৰাকচাৰ বাই ট্ৰান্সফাৰ ইলেক্ট্ৰন ট্ৰান্সফাৰ মানে ইলেক্ট্ৰন স্থানান্তৰণ পদ্ধতিৰে এই আয়নীয় যৌগসমূহৰ গঠন এটা তুমি প্ৰথমতে জানিব লাগিব যে আয়নীয় যৌগ কি হয় সো মই কৈ দিছো তোমালোকক ডেফিনিশনটো যদি কোনো এটা যৌগত এটা ধাতুৰ পৰা এটা অধাতুলৈ ইলেক্ট্ৰন স্থানান্তৰণৰ জৰিয়তে কোনো যৌগ গঠন হয় তেতিয়াহলে সেই যৌগটোক আয়নীয় যৌগ বুলি কোৱা হয় এতে সা সোডিয়ামটো তোমাৰ কি হয় ধাতু হয় আৰু ইয়াতে ক্লোৰিনটো তোমাৰ কি হয় ক্লোৰিনটো অধাতু হয় তো ইয়াতে তোমাৰ কি কৰিব যেটো সোডিয়ামৰ যেটো যোজ্যতা আছে সেই যোজ্যতাটো তোমাৰ ক্লোৰিনে লৈ লব অৰ্থাৎ যেটো সোডিয়ামৰ যেটো ভ্যালেন্স ইলেক্ট্ৰন আছে সেই ইলেক্ট্ৰনটো তোমাৰ কি হ'ব ক্লোৰিনলৈ স্থানান্তৰিত হ'ব আৰু তুমি ইয়াতে এটু কৰিবলৈ হলে কিন্তু তুমি এটা কথা জানিব লাগিব হেতু হৈছে তোমাৰ ইলেক্ট্ৰনিক কনফিগাৰেশন অৰ্থাৎ তোমাৰ ইলেক্ট্ৰনিক কনফিগাৰেশন মানে হৈছে তোমাৰ ইলেক্ট্ৰনৰ বিতৰণ তুমি জানিব লাগিব যে কেনেকৈ ইলেক্ট্ৰনৰ বিতৰণ হয় সো আমি ক্লাস 9 ত পঢ়ি আহিছিলো যে k খোলত সৰ্বোচ্চ ইলেক্ট্ৰন থাকে দুটা l খোলত সৰ্বোচ্চ ইলেক্ট্ৰন থাকে 8টা আৰু তোমাৰ m খোলত সৰ্বোচ্চ ইলেক্ট্ৰন থাকে কিমানটা এটো আহিব তোমাৰ 2n² হলে কিমান হ'ব এটো 3 নম্বৰ শেল হয় तो 2 into 9 মানে কিমানটা থাকিব 18টা আৰু তোমাৰ n খোলত থাকিব কিমানটা 32টা তো এই যেটো ইলেক্ট্ৰনৰ তোমাৰ বিতৰণ আছে সেই ইলেক্ট্ৰনৰ বিতৰণটো তুমি জানিব লাগিব তেতিয়াহে তুমি কোনটো এনায়ন গঠন কৰিব কোনটো কেটায়ন গঠন কৰিব হেতু তুমি জানিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল দেৰি নকৰাকৈ আৰম্ভ কৰিছো তোমালোকে কিন্তু এই কথাখিনি মনত ৰাখিব লাগিব তেতিয়াহে তুমি এইখিনি বুজি পাবা এতে সব প্ৰথমতে আছে আমাৰ সোডিয়াম ক্লোৰাইড সৰ্বপ্ৰথম আমি ইয়াতে সোডিয়াম এটা সোডিয়ামৰ যেটো তোমাৰ এটমিক নাম্বাৰ হেতু তোমাৰ কিমান হয় 11 হয় আৰু এটোৰ ইলেক্ট্ৰনৰ বিন্যাস হ'ব কি 282 হয় না সৰি 281 হ'ব ইলেক্ট্ৰনৰ বিন্যাস হ'ব 281 ইয়াৰে সব বহিৰাতম কক্ষত এটা ইলেক্ট্ৰন আছে গতিকে তোমাৰ সোডিয়ামৰ যোজ্যতা হ'ব কিমান 1 সোডিয়ামৰ যোজ্যতা কিমান হ'ব 1 হ'ব আৰু এই যেটো বাহিৰৰ যেটো ইলেক্ট্ৰন আছে সেই ইলেক্ট্ৰনটো কি কৰিব এৰি দিব তো আমি স্টাৰ্টিংতে এটো আমি কেনেকৈ লিখিম এনেদৰে লিখিম চাবা তুমি স্টাৰ্টিংতে এনেকৈ লিখিবা এটো তোমাৰ সোডিয়াম এটো এনেকৈ লিখিবা এটো আহিব তোমাৰ ইলেক্ট্ৰনৰ বিন্যাসটো ইয়াতে লিখিবা 281 ঠিক আছে 281 লিখিলা তো ইয়াতে তোমাৰ কি কৰিব এই যেটো ইলেক্ট্ৰন আছে সেই ইলেক্ট্ৰনটো এৰি দিব ইলেক্ট্ৰন কি কৰিব এৰি দিয়াৰ লগে লগে ই কি কৰিব সোডিয়াম কেটায়ন গঠন কৰিব এটো এটা এৰি দিছে সেই কাৰণে এটা তোমাৰ কেটায়ন আহিছে তো ইয়াতে তুমি লিখিব লাগিব এটো আয়নৰ নামবোৰ লিখিব দিয়ে পৰীক্ষাত তো এটো হ'ব তোমাৰ সোডিয়াম কেটায়ন এটো নাম কি হ'ব সোডিয়াম কেটায়ন Similarly তোমার ক্লোরিনৰ হৈছে তোমাৰ 17 ইয়াৰে তুমি যদি ইলেক্ট্ৰনৰ বিন্যাস লিখা কি হ'ব 28 কি হ'ব 7 হ'ব 287 তো তোমাৰ ইয়াতে তোমাৰ যেটো এটা 7টা ইলেক্ট্ৰন আছে তো ইয়াত কি কৰিব এটা ইলেক্ট্ৰন গ্ৰহণ কৰিব এটো গ্ৰহণ কৰিব কৰ পৰা যেটো তোমাৰ এই সোডিয়ামে এৰি দিয়া যেটো ইলেক্ট্ৰন সেই ইলেক্ট্ৰনটো ক্লোৰিনে গ্ৰহণ কৰিব ক্লোৰিনে গ্ৰহণ কৰাৰ পিছত ই কি কৰিব তোমাৰ ক্লোৰিন এনায়ন গঠন কৰিব আৰু ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস কি হৈ যাব 288 হৈ যাব আৰু ইয়াতে তোমাৰ সোডিয়ামৰ যেটো ইলেক্ট্ৰনৰ বিন্যাস এটো কি হ'ব 28 হৈ যাব কাৰণ এতে তোমাৰ এটো এটা ইলেক্ট্ৰন এৰি দিছে সেইকাৰণে 28 হ'ব অৰ্থাৎ সোডিয়াম কেটায়ন গঠন কৰিব আৰু ই এৰি দিয়া ইলেক্ট্ৰনটো মানে সোডিয়াম এৰি দিয়া ইলেক্ট্ৰনটো ক্লোৰিনে গ্ৰহণ কৰিছে ক্লোৰিনে গ্ৰহণ কৰি ক্লোৰিন তোমাৰ এটো এনায়ন গঠন কৰিব আৰু এটোৰ তুমি নাম লিখি দিবা এনেকৈ ক্লোৰিন এনায়ন বুজি পালানে এতিয়া তুমি চোৱা এতিয়া তুমি ইলেক্ট্ৰন ডট স্ট্ৰাকচাৰ তুমি কেনেকৈ লিখিবা চাবা তো देयरफॉर এটা তোমাৰ সোডিয়াম এতে কি আছে এটা ইলেক্ট্ৰন আছে প্লাস এটো ক্লোৰিনৰ বহিৰাতম কক্ষত 7টা ইলেক্ট্ৰন আছে গতিকে তুমি ইয়াতে 7টা দিয়া তো তোমাৰ দুটা এটো 3টা 4টা 5টা 6টা 7টা এটো এই যেটো সোডিয়ামৰ যেটো ইলেক্ট্ৰন আছে না সেই ইলেক্ট্ৰনটো কি কৰিব ক্লোৰিনে লৈ লব তোমালোকে কিন্তু এনেকৈ দেখুৱাব লাগিব এৰৰে দেখুৱাৰ লগে লগে এটা তোমাৰ কি হৈ যাব সোডিয়াম ক্লোৰাইড ফৰ্মেশন হ'ব অৰ্থাৎ এটো হ'ব তোমাৰ সোডিয়াম এটো লগত আহিব ক্লোৰিনত আহিব তোমাৰ এটো লগত আহিব এটো 1 2 3 4 5 6 7 আৰু 8 এই 8টা আহি গল ঠিক আছে বা অৰ তুমি এটো এনেকৈ লিখিব পাৰা এটো NaCl এটোৱে হৈছে আমাৰ কি সোডিয়াম ক্লোৰাইডৰ যেটো সংকেত হেতু ঠিক আছে আৰু ইয়াতে তোমাৰ এটা কি হৈ যাব মাইনাস হৈ যাব এটো হৈছে তোমাৰ কি সোডিয়াম ক্লোৰাইড এটো আমি কি বুলি কও সোডিয়াম ক্লোৰাইড বুজি পাইছানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এৰ আগতে তোমালোকক বহুত হেল্প কৰিছো
তোমালোকে প্লেলিষ্টত গৈ ভিডিঅ'বোৰ চাই ল'বা তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে যিমান দৰকাৰী টপিক আছে গোটেইকেইটা টপিক মই ডিছকাশ্যন কৰিছোঁ অলৰেডি তোমালোকৰ যাতে ৰিজাল্ট ভাল হয় এবাৰ আমাৰ টাৰ্গেট হৈছে 95+, ঠিক আছে যাতে আমি 95তকৈ বেছি পাব পাৰোঁ তোমালোকে এইবোৰ এবাৰ প্ৰেক্টিছ কৰিবা তোমালোকৰ পৰীক্ষাত অহাৰ সম্ভাৱনা বহুত আছে ইয়াৰ পিছতটো চোৱা ইয়াৰ পিছত আমাৰ কি আছে ইয়াৰ পিছত আছে সোডিয়াম অক্সাইড এইটো Na2O ঠিক আছে তো প্ৰথমতে তুমি এটো লিখা সোডিয়ামৰ 11 হয় তো এটো কি হ'ব 281 হ'ব তো ই তোমাৰ কি কৰিব এটা ইলেক্ট্ৰন এৰি দিব এটা ইলেক্ট্ৰন এৰি দিয়াৰ লগে লগে ই সোডিয়াম কেটায়ন গঠন কৰিব আৰু ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস হৈ যাব 28 গতিকে এটো হ'ব সোডিয়াম কেটায়ন এটোৰ নাম হ'ব কি সোডিয়াম কেটায়ন ঠিক আছে পজিটিভ হলে কেটায়ন হয় নেগেটিভ হলে এনায়ন হয় আৰু তোমাৰ অক্সিজেন আছে অক্সিজেনৰ এটমিক নাম্বাৰ কিমান হয় অক্সিজেনৰ যেটো পাৰমাণবিক সংখ্যা অক্সিজেনৰ পাৰমাণবিক সংখ্যা হৈছে 8 তো এটোৰ ইলেক্ট্ৰনৰ বিন্যাস লিখিলে হ'ব 26 এতিয়া চোৱা এতে তোমাৰ কি আছে 6টা ইলেক্ট্ৰন আছে তো 8টা পূৰ্ণ হ'বলৈ আৰু কেইটা ইলেক্ট্ৰন লাগিব 2টা ইলেক্ট্ৰন লাগিব সেইকাৰণে এটো 2টা ইলেক্ট্ৰন গ্ৰহণ কৰিব 2টা ইলেক্ট্ৰন গ্ৰহণ কৰি কি কৰিব 2টা ইলেক্ট্ৰন গ্ৰহণ কৰি এই অক্সিজেন এনায়ন গঠন কৰিব হেতু হ'ব তোমাৰ 2- হলে ইয়াতে তোমাৰ এটোৰ ইলেক্ট্ৰনৰ বিন্যাস হৈ যাব 28 বুজি পালানে আৰু এটো হ'ব তোমাৰ অক্সিজেন এনায়ন এটোৰ নাম হ'ব কি অক্সিজেন এনায়ন বুজি পালানে এতিয়া চোৱা এতে যেটো আমাৰ সংকেত আছে সেই সংকেতৰ পৰা চাব পাৰি যেহেতু অক্সিজেনৰ যোজ্যতা 2 হয় সেইকাৰণে সোডিয়ামে সেই যোজ্যতাটো লৈ গৈ লৈছে তোমালোকে এটো ক্লাস 9ত পঢ়িছা অলৰেডি তো এটো তুমি কেনেকৈ লিখিবা এটো চাই এটো সোডিয়াম ইয়াতে তোমাৰ এটা ইলেক্ট্ৰন আছে প্লাস এতে অক্সিজেন আছে কেইটা অক্সিজেন তোমাৰ এটা আছে তো অক্সিজেনে গ্ৰহণ কৰিব কেইটা অক্সিজেনে গ্ৰহণ কৰিব দুটা কেইটা গ্ৰহণ কৰিব দুটা এর বহিরতম কক্ষত কেইটা আছে 6টা গতিকে তুমি ইয়াতে 6টা দি দিয়া 1 2 3 4 আর এফালে তোমার 5 6 এতে চোৱা এটা সোডিয়ামে তোমাৰ অক্সিজেনক এটাহে দিব পাৰিব কিন্তু অক্সিজেনৰ লাগিব কেইটা দুটা সেই কাৰণে আমি কি কৰিম আৰু এটা সোডিয়াম পৰমাণু লম এটো থাকিব এতিয়া চোৱা এই ইলেক্ট্ৰনটো তোমাৰ ইয়াতে আহিব আৰু তোমাৰ এই ইলেক্ট্ৰনটো ইয়াতে আহিব তো দুটা হৈ গল ইয়াতে তোমাৰ 8টা পূৰ্ণ হৈ গল তো এটো তোমাৰ গঠন হ'ব এটো তোমাৰ সোডিয়াম কেইটা আহিল ইয়াতে দুটা আহিল সোডিয়াম দুটা এটো পজিটিভ আৰু এইফালে তোমাৰ অক্সিজেন আছে অক্সিজেন এটো তোমাৰ বহিৰতম কক্ষত কেইটা আছে 8টা হ'ব এতিয়া এটো দুটা আহিব তোমাৰ দুটা সোডিয়ামৰ পৰা তো 2 3 4 5 6 7 এটো 8 আৰু এটো হৈ যাব তোমাৰ 2 কি হ'ব মাইনাস অর এটোক আমি কি লিখিব পাৰি Na2O এটো হৈছে আমাৰ সোডিয়াম অক্সাইডৰ গঠন বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ কোনটো টপিকৰ ওপৰত ভিডিও লাগে তোমালোকে কমেন্ট কৰি জনাবা আৰু তোমালোকৰ এই ভিডিওটো যদি ভাল লাগে তোমালোকে কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু তোমাৰ বন্ধু সকলক শেয়াৰ মাৰিবা ইয়াৰ পিছত চোৱা তোমাৰ 3 নম্বৰটোত আছে আমাৰ ম্যাগনেসিয়াম অক্সাইড চোৱা ম্যাগনেসিয়াম অক্সাইডটো আমি কেনেকৈ লিখিম এটো ম্যাগনেসিয়ামৰ এটমিক নাম্বাৰ হৈছে 12 তো ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস হ'ব 282 হয়নে তো ই তোমাৰ কি কৰিব বাহিৰৰ কক্ষত দুটা আছে গতিকে দুটা ইলেক্ট্ৰন এৰি দিব কেইটা দিব দুটা আৰু ই গঠন কৰিব কি ম্যাগনেসিয়াম 2+ কেটায়ন এটো হ'ব তোমাৰ আৰু ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস কি হৈ যাব 28 হ'ব এটো হ'ব তোমাৰ ম্যাগনেসিয়াম এটো 2+ এটো হ'ব কি কেটায়ন তোমালোকে আয়নবোৰৰ নাম কিন্তু সাইডত এনেকৈ মেনশন কৰিব লাগিব আৰু তোমাৰ অক্সিজেনটো তো আমি এইমাত্ৰ লিখিলো এটো হ'ব তোমাৰ 26 ই তোমাৰ দুটা ইলেক্ট্ৰন গ্ৰহণ কৰিব দুটা ইলেক্ট্ৰন গ্ৰহণ কৰি তোমাৰ অক্সিজেন এটো এনায়ন গঠন কৰিব আৰু এর ইলেক্ট্ৰনৰ বিন্যাস হৈ যাব 28 গতিকে এটো হ'ব তোমাৰ অক্সিজেন এনায়ন এটো কি হ'ব অক্সিজেন এনায়ন হ'ব এতিয়াৰ গঠন চোৱা এটো তোমাৰ ম্যাগনেসিয়াম তো ম্যাগনেসিয়ামৰ বহিৰতম কক্ষত দুটা ইলেক্ট্ৰন আছে তো তুমি দুটা দিয়া এই দুটা আমি ফুট দিছো প্লাস আৰু অক্সিজেনৰ বহিৰতম কক্ষত কেইটা আছে তোমাৰ 6টা আছে তো 6টা দিয়ে এটো ক্রস দিয়া 2 3 4 5 6 আৰু এই যে দুটা ইলেক্ট্ৰন আছিল সেই ইলেক্ট্ৰন দুটা তোমাৰ এই অক্সিজেনে লৈ লব এটো এনেকৈ দিবা ঠিক আছে তো তুমি কিন্তু এৰো দি দেখুৱাব লাগিব তো ইয়াতে চোৱা এটো তোমাৰ কি হল ম্যাগনেসিয়াম 2+ এটো গঠন হৈছে আৰু তোমাৰ অক্সিজেনৰ কেইটা আছে 8টা তো দুটা আহিব তোমাৰ ম্যাগনেসিয়ামৰ পৰা আৰু ইফালে তোমাৰ 4 5 6 7 8 আৰু এটো হ'ব তোমাৰ 2- কি মাইনাস 2- যেহেতু তোমাৰ দুটা এনায়ন গঠন কৰিছে অর এটো আমি কি লিখিব পাৰি এটো ম্যাগনেসিয়াম অক্সাইড আমি লিখিব পাৰি তো এটো হৈছে ম্যাগনেসিয়ামৰ ইলেক্ট্ৰন স্থানান্তৰণ গঠন ঠিক আছে আৰু তোমালোকৰ যেটো আয়নীয় যৌগ আছে সেই আয়নীয় যৌগবোৰৰ যিবোৰ ধৰ্ম আছে সেই ধৰ্মবোৰ বহুত ইম্পৰ্টেন্ট হয়
তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে অলৰেডি মই ডিছকাশ্যন কৰিছোঁ, তোমালোকে প্লেলিষ্টত গৈ চেক আউট কৰিবা। 4 নম্বৰটো চোৱা, 4 নম্বৰটো আছে কেলছিয়াম ক্লৰাইড। এইটো বহুত ইম্পৰ্টেণ্ট হয় কেলছিয়াম ক্লৰাইডটো। এইটো চোৱা, কেলছিয়ামৰ এটমিক নাম্বাৰ হৈছে 20, ইয়াৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন হ'ব 28, 10টা হয়নে, 10 আৰু 8 18টা আৰু 2টা। এইটো হৈছে কেলছিয়ামৰ এটমিক ইলেক্ট্ৰনিক কনফিগাৰেশ্যন। তো ইয়াৰে বহিষ্ঠতম কক্ষত কেইটা ইলেক্ট্ৰন আছে, 2টা, গতিকে 2টা ইলেক্ট্ৰন এৰি দিব। কেইটা ইলেক্ট্ৰন এৰিব, 2টা, আৰু ই গঠন কৰিব তোমাৰ কেলছিয়াম কেটায়ন, আৰু 2টা আহিব, যেহেতু 2টা এৰি দিছে গতিকে এইটো হ'ব তোমাৰ কেলছিয়াম কেটায়ন হ'ব, কেলছিয়াম কেটায়ন। ঠিক আছে। ইয়াৰ পিছত চোৱা ক্লৰিন। ক্লৰিনৰ এটমিক নাম্বাৰ হৈছে তোমাৰ কিমান, 17, তো এইটো হ'ব তোমাৰ 287। তো ই তোমাৰ কি কৰে, এটাহে ইলেক্ট্ৰনহে গ্ৰহণ কৰে, গতিকে এইটো তোমাৰ ক্লৰিন এনায়ন গঠন কৰিব। আৰু ইয়াতে তোমাৰ এইটো ইলেক্ট্ৰনৰ বিন্যাস হৈ যাব 288, 2টা এৰি দিব, আৰু এইটো তোমাৰ হ'ব মাইনাছ, এইটো হৈ যাব তোমাৰ 288। বুজি পালা? এইটো হ'ব তোমাৰ ক্লৰিন এনায়ন। এইটো কি হ'ব, ক্লৰিন এনায়ন হ'ব। বুজি পালা? এতিয়া তোমাৰ এইটোৰ গঠন চোৱা, এইটো চোৱা কেলছিয়াম, এইটো তোমাৰ 2টা আছে, এইটো 2টা, এই 2টা তুমি ফুট দিয়া, ঠিক আছে, প্লাছ এইটো ক্লৰিন আছে। ক্লৰিনৰ বহিষ্ঠতম কক্ষত কেইটা ইলেক্ট্ৰন আছে, 7টা, গতিকে 7টা দিয়ে, 1টা 2টা 3টা 4টা 5 6 7। এতিয়া চোৱা, যেহেতু তোমাৰ কেলছিয়ামৰ যোজ্যতা 2 হয় আৰু ক্লৰিনৰ যোজ্যতা 1 হয়, গতিকে কেলছিয়ামে তোমাৰ 2টা ইলেক্ট্ৰন দিব আৰু এটা ক্লৰিনেহে এটা ইলেক্ট্ৰনহে ল'ব পাৰে। তো যেহেতু আমাৰ ইলেক্ট্ৰন ইয়াতে 2টা আছে, সেইকাৰণে আমাৰ ক্লৰিন কেইটা লাগিব, 2টা লাগিব, ক্লৰিন 2টা লাগিব। ইয়াতে তোমাৰ 2 3 4 5 6 7, ঠিক আছে। এতিয়া তোমাৰ এই এটা ইলেক্ট্ৰন ল'ব এইটো ক্লৰিনে, আৰু এই ইলেক্ট্ৰনটো ল'ব এইটো ক্লৰিনে। তো ইয়াতে 8টা হৈ গ'ল। বুজি পালানে? তো এইটো হ'ব তোমাৰ এইটো কেলছিয়াম 2+, আৰু এইফালে আহিব তোমাৰ ক্লৰিন, হয়নে? ক্লৰিনৰ তোমাৰ 8টা হৈ যাব, এইটো এটা ল'ব ইয়াৰ পৰা, 2 3 4 5 6 7 8, আৰু এইটো হ'ব মাইনাছ। আৰু ইফালে তোমাৰ ক্লৰিন কেইটা আছে, 2টা আছে, হয়নে? তো এইটো 2 মাইনাছ হ'ব, যেহেতু 2টা আছে গতিকে 2 মাইনাছ হ'ব। তো এইটো তোমাৰ এইটো তুমি কি লিখিব পাৰা, এইটো কেলছিয়াম ক্লৰাইড। এইটো আমি কি লিখিব পাৰোঁ, কেলছিয়াম ক্লৰাইড আমি লিখিব পাৰোঁ, এইটো কেলছিয়াম ক্লৰাইড। এইটো CaCl কি হ'ব, 2 হ'ব। বুজি পাইছানে? ইয়াৰ পিছতটো চোৱা, ইয়াৰ পিছতটো আমাৰ কি আছে, ইয়াৰ পিছতটো আছে তোমাৰ এইটো চোৱা মেগনেছিয়াম ক্লৰাইড। মেগনেছিয়াম ক্লৰাইড, কেলছিয়াম ক্লৰাইড আৰু মেগনেছিয়াম ক্লৰাইডৰ গঠন একেবাৰে একে হয়। এইটো চোৱা মেগনেছিয়ামৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কি হ'ব, 282 হ'ব। মেগনেছিয়ামে 2টা ইলেক্ট্ৰন এৰি দিব, 2টা এৰি দিয়াৰ লগে লগে এইটো মেগনেছিয়াম 2 কেটায়ন গঠন হৈ যাব, আৰু ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস হৈ যাব 28। ইয়াতে গঠন হ'ব কি, মেগনেছিয়াম 2+ কেটায়ন, মেগনেছিয়াম 2+, এইটো কেটায়ন গঠন হ'ব। আৰু তোমাৰ ক্লৰিনৰটো জানোৱে 17 হয়, তো এইটো হ'ব তোমাৰ 287। ই তোমাৰ এটা ইলেক্ট্ৰন গ্ৰহণ কৰি তোমাৰ এটা ক্লৰিন এনায়ন গঠন কৰিব, আৰু ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস হৈ যাব 288, আৰু এইটো হ'ব তোমাৰ ক্লৰিন এনায়ন। এইটো কি হ'ব, ক্লৰিন এনায়ন গঠন কৰিব। এতিয়া চোৱা, এইটো মেগনেছিয়ামৰ এইটো 2টা ইলেক্ট্ৰন আছে, প্লাছ এইটো ক্লৰিনৰ তোমাৰ কেইটা আছে, 7টা আছে, গতিকে 7টা দিয়া, ঠিক আছে। এইকেইটা ক্ৰছ দিম আমি, 1 2 3 4 5 6 7। যেহেতু তোমাৰ মেগনেছিয়ামে 2টা দিব আৰু ক্লৰিনে মাত্ৰ ল'ব পাৰে এটা, সেইকাৰণে আমি কি কৰিম, ইয়াতে ক্লৰিন আৰু এটা লৈ ল'ম, ঠিক আছে। তো ইয়াতেও আহিব 1 2 3 4 5 6 7। এইটো এইটো ক্ৰছ দিব লাগিব। তো ইয়াৰে পৰা এটা ইলেক্ট্ৰন এইটো ক্লৰিনে ল'ব, আৰু এই ইলেক্ট্ৰনটো তোমাৰ এইটো ক্লৰিনে লৈ ল'ব। ইয়াৰে পৰা হ'ব এইটো তোমাৰ মেগনেছিয়াম, এইটো 2+, আৰু ইফালে কি আছে, এইফালে আছে তোমাৰ ক্লৰিন। ক্লৰিন 2টা আছে না, সেইকাৰণে তোমাৰ 2 মাইনাছ হ'ব, যেহেতু 2টা আছে, আৰু ইয়াতে আহিব তোমাৰ 8টা। ইয়াতে তোমাৰ কেইটা হ'ল, 3টা 4 5 6 7 আৰু 8। এইটো এইটো আমি কি লিখিব পাৰোঁ, MgCl2। এইখিনি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, চিম্পুল কনচেপশ্যন আছিল। তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰা, আৰু তোমালোকৰ কোনটো টপিকৰ ওপৰত ভিডিঅ' লাগে তোমালোকে কমেণ্ট কৰি জনোৱা, তোমালোকক মই বুজাবলৈ চেষ্টা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিকোনো ধৰণৰ হেল্প লাগিলে 70002824 এইটো নম্বৰত হোৱাটছআপ কৰিবা, মই তোমালোকক হেল্প কৰাৰ কাৰণে ট্ৰাই কৰিম। আজিৰ কাৰণে এইখিনিয়ে।
আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।